অতিকৈ বিপদজনক অৱস্থাত এইজন হৈছে ভিক্টৰ দাস। হয়, আপোনালোকে সকলোৱে হয়তো এই ভিক্টৰ দাসক চিনি পাইছে। এজন অতি উচ্চ শিক্ষিত ল'ৰা, এক শক্তিশালী কণ্ঠ, যি কণ্ঠই ৰজাঘৰীয়াক কঁপাই তোলে। সেই কণ্ঠক ৰুদ্ধ কৰা হৈছিল। জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মতা মানুহজন আছিল এইজন। বহুতেই মাত মাতিছিল, কিন্তু শেষৰ সময়ত সকলো নিমাত হৈ পৰিছিল। জুবিন গাৰ্গৰ কাৰণে ন্যায়ৰ বাবে মাত মাতি জেলৰ ভিতৰত সোমাই থকা মানুহজন আছিল এইজন। তাৰ পিছত তেওঁ জেলৰ পৰা ওলাই আহি আকৌ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে জাঙুৰ খাই উঠে, তেওঁৰ প্ৰতিবাদী কণ্ঠৰে আকৌ প্ৰতিবাদ কৰে। কিন্তু বৰ্তমান এই ভিক্টৰ দাসৰ অৱস্থা অতিকৈ বিপদজনক হৈ পৰিছে। আপোনালোকে নিশ্চয় ফটোসমূহত দেখা পাইছে। ভিক্টৰ দাসক বাৰে বাৰে মেডিকেলত লৈ যোৱা হৈছে, মেডিকেল কৰোৱা হৈছে। ভিক্টৰ দাসৰ আশে পাশে প্ৰতিটো সময়তে দুই এজন আৰক্ষী ৰখা হৈছে। আচলতে ভিক্টৰ দাসে পুনৰ এক নতুন গোচৰ, আজিৰ পৰা কেইদিনমান আগতে ভিক্টৰ দাসৰ পত্নীয়ে দিয়া এক নতুন গোচৰ আকৌ জেলৰ ভিতৰত থাকিব লগা হৈছে। বৰ্তমান সময়ত তেওঁৰ শৰীৰ যিহেতু অসুস্থ, সেইবাবে তেওঁক মেডিকেলত ৰখা হৈছে এইজন ভিক্টৰ দাসক। এই ভিক্টৰ দাসক কিন্তু সকলোৱে যেতিয়া তেওঁ ছ'চিয়েল মিডিয়াত ফেচবুক লাইভত আহে, সকলোৱে দাদা মই আছোঁ, আপোনাৰ লগত মই ছাপোৰ্ট কৰিম, অমুক কৰিম তমুক কৰিম, বিভিন্ন ধৰণে এই ভিক্টৰ দাসক উচতাই। আৰু সেই ব্যক্তিসকলৰ কথাত ভিক্টৰ দাসে ভুল যায়। তেওঁলোকৰ উচতনিত ভিক্টৰ দাসে পুনৰবাৰ তেওঁ প্ৰতিবাদী কণ্ঠৰে বিভিন্ন ধৰণৰ কথাবোৰ কয়। কিন্তু এনে সময়ত যেতিয়া ভিক্টৰ দাসে বিপদত পৰে, যেতিয়া ভিক্টৰ দাসৰ এনেকুৱা এটা অৱস্থা হয়, আৰক্ষীয়ে তেওঁক যেতিয়া টানি চুচৰাই লৈ যায়, তেতিয়া কিন্তু সেই যিসকলে ভিক্টৰ দাসক ছাপোৰ্ট কৰোঁ বুলি কয়, ভিক্টৰ দাসৰ দাদাৰ লগত মই আছোঁ বুলি কয়, তেওঁলোকৰ কিন্তু মাতবোৰ বন্ধ হৈ পৰে। তেওঁলোক ক'ৰবাতে পলাই পতং দিয়ে। গতিকে ভিক্টৰ দাসে পিছৰ পৰিস্থিতিখিনি তেওঁ অকলে যুঁজিব লগা হয়, কষ্টৰে পাৰ কৰিবলগীয়া হয়। ভিক্টৰ দাসৰ লগত থাকে কেৱল ভিক্টৰ দাসৰ মাতৃগৰাকী। গতিকে এই ভিক্টৰ দাসৰ কথা এবাৰ আপোনালোকে সকলোৱে ভাবি চাওক। এই যে মিছা ছ'চিয়েল মিডিয়াত যি আপোনালোকৰ ফ্ৰেণ্ড ফলোয়িং, যিসকলে ছাপোৰ্ট কৰে যে মই আছোঁ, মই কৰিম, অমুক কৰিম, আপোনাৰ একো বিপদ হ'ব, সেই সকলোবোৰ মিছা এই ভিক্টৰ দাসৰ জীৱনটোৰ পৰাই অনুমান কৰিব পৰা যায়। আচলতে ভিক্টৰ দাসক গছত উঠাই গুৰি কটা মানুহ কিন্তু অভাৱ নাই। আৰু সেইবাবে ভিক্টৰ দাসৰ আজিৰ এই অৱস্থা হৈ পৰিছে। যিহেতু ভিক্টৰ দাসৰ তেওঁৰ জেদ ভাৱ আছে। ভিক্টৰ দাসৰ পিতৃক যিহেতু নিশেষ কৰি দিয়া হৈছিল তেতিয়াৰ পৰাই, আৰু সেই পিতৃৰ ঘটনাটোৰ কোনো ধৰণৰ সম্ভেদ নোলাল। ভিক্টৰ দাসৰ পিতৃয়ে কোনো ন্যায় নাপালে। তাৰপিছতে ভিক্টৰ দাসে মনে প্ৰাণে ভাল পোৱা মানুহজনে আছিল জুবিন গাৰ্গ, আৰু জুবিন গাৰ্গৰ লগতো সেই একেটা ঘটনাই হ'ল। কিন্তু কোনে কি কৰিছে গোটেইখিনি কথা ভিক্টৰ দাসে সম্পূৰ্ণৰূপে গম পায়। আৰু সেই ভিক্টৰ দাসৰ পিতৃক, জুবিন গাৰ্গক শেষ কৰি দিয়া মানুহকেইজনক তেওঁলোকক শাস্তি দিবৰ কাৰণে ভিক্টৰ দাসে এইদৰে জাঙুৰ খাই পৰিছিল। কিন্তু শেষৰ অৱস্থা বৰ্তমান এনেধৰণৰ হৈ পৰিছে। হস্পিটেলৰ বেদত এইদৰে কটাবলগীয়া হৈছে। আৰক্ষীয়ে টানি চুচৰাই লৈছে। বহুতে কৈছে থানাৰ ভিতৰত ভিক্টৰ দাসক মাৰপিট কৰাও বহুতে অনুমান কৰিছে ভিক্টৰ দাসৰ শৰীৰটো চাই। বাকী আপোনালোকে ভাবি চাওক, ভিক্টৰ দাসৰ এই অৱস্থাৰ বাবে আচলতে কোন জগৰীয়া, ভিক্টৰ দাস নিজেই নে আন কোনোবা? আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।